আপুনি যদি একেটা কাম কৰে তেন্তে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাটো নিশ্চিত। এখন ঘৰলৈ দৰিদ্ৰতা অহাৰ মূলতে কিছুমান কাম থাকে। আমি কৰা কিছুমান কামে আমাৰ ঘৰলৈ দৰিদ্ৰতা অহাত বহুত বেছি অৰিহণা যোগায়। আজি মই তেনেকুৱা কেইটামান কথা ক'ম যিকেইটা কাম আপোনালোকে একেবাৰে নকৰিব, নহ'লে আপোনালোকৰ ঘৰত দৰিদ্ৰতা খুবেই আহিব। যিকেইটা কথা ক'ম সেইকেইটা একেবাৰে সৰু। আপুনি যেতিয়া মই ক'ম শুনি হয়তো ভাবিব আচলতে হয় এনেকুৱা ময়ো কৰোঁ। হয় কেতিয়াবা আপোনালোকে চাব, আপোনালোকে ভাবিব যে এনেকুৱা মই কৰোঁ সেইকাৰণে চাগে এনেকুৱা হৈছে। আচলতে ধনী হ'বলৈ কৰ্ম কৰিব লাগে। কৰ্ম কৰাৰ লগতে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি যিবোৰ নীতি নিয়ম থাকে, ৰিচুৱেল থাকে সেইবোৰো কৰিব লাগে। তেতিয়াহে ভাল ফল পোৱা যায়। এতিয়া মই আজি আপোনালোকক ক'ম যে এনেকুৱা কি কাম আছে যিকেইটা কাম কৰিলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব পাৰে। একেবাৰে সৰু সৰু কথা কিন্তু যিবোৰ আমি আমাৰ দৈনন্দিন জীৱনত তেনেই গুৰুত্ব নিদিওঁ। যদি জানিব বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ হোৱাটছএপ 9864808721 নম্বৰত যোগাযোগ কৰিব। এতিয়া মই ক'ম যে দৰিদ্ৰতা অহাৰ কেইটামান মুখ্য কাৰণ। তাৰ প্ৰথমটো হৈছে আপুনি আপোনাৰ ঘৰৰ যিটো আলমিৰা বা আপোনাৰ পইচা থোৱা বাকচ, গডৰেজ, লকাৰ যিয়ে নহওক লাগিলে তাত তলা থাকে, আমি তলা লগাওঁ। কেতিয়াবা আপুনি এইটো কৰি থয় নেকি যে তলাটো লগাই মানে কি হয় আপুনি তলাটো নামাৰিলে খুলিলে কিবা এটা কামত আৰু চাবি পাত তাতে লগাই থৈ দিলে। যদি আপুনি তেনেকুৱা কৰিছে আপোনাৰ ঘৰলৈ কিন্তু দৰিদ্ৰতা অহাটো নিশ্চিত। ঠিক তেনেকে আপুনি আপোনাৰ ঘৰৰ যিখন গেটত ধৰক ৰাতি তলা মাৰে, ৰাতিপুৱা আপুনি কি কৰিছে তলাটো তাতে ওলমাই থৈ দিছে। তেনেকুৱা যদি কৰে তেতিয়াও আপোনাৰ দৰিদ্ৰতা আহিব পাৰে বা তলাটোতে আপুনি চাবি পাত লগাই থৈ দিছে। গতিকে এইবোৰ সৰু সৰু কথা যিবোৰ কথা আমি গুৰুত্ব দিয়াটো উচিত। গতিকে আপুনি তেনেকুৱা ভুল নকৰিব। দ্বিতীয়তে হৈছে আপোনাৰ যিখন চুলি ফনিওৱা ফণি, সেই ফণিখনত আপুনি চুলি লগাই থৈ দিয়ে নেকি? বহু মানুহক মই দেখো চুলি ফনিয়াই উঠি যিখিনি চুলি সৰে সেই চুলিখিনি তেওঁলোকে অতৰাই নেপেলাই সেই কি কৰে ফণিখনতে লগাই থৈ দিয়ে বা ফণিখনতে থাকিবলৈ দিয়ে। তেনেকুৱাও কৰিলেও আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অৱশ্যে আহিব। আৰু তৃতীয়তে হৈছে আপোনাৰ কাপোৰ, আমি গা ধুতে আমি কাপোৰ ধুওঁ, সেই কাপোৰখিনি আপুনি ওলোটাই মেলি থৈ দিয়ে নেকি? যদি ওলোটাই মেলি থৈ দিয়ে ইও কিন্তু দৰিদ্ৰতা অহাৰ আন এটা লক্ষণ হ'ব পাৰে। গতিকে যদি আপুনি বিশ্বাস কৰে কথাখিনিৰ ওপৰত, যদি আপোনাৰ বিশ্বাস আছে, এই সৰু সৰু কথাখিনি আপুনি এই সৰু সৰু ভুলখিনি নকৰিব, নহ'লে ই আপোনাৰ ঘৰখনৰ বাবে হানিকাৰক হ'ব পাৰে।